ইয়াত কমো 180 বা 200 জন ল'ৰা ছোৱালী ইয়াত পৰীক্ষণ কৰি আছে। ইয়াত ধৰা সকলোৰে টাইমিংটো ভালেই আছে আৰু ধৰা অক্টোবৰৰ 3 তাৰিখৰ পৰা ফিজিকেল হ'ব। ফিজিকেলৰ কাৰণে সকলোৱে ধৰা যে ভালে এটা প্ৰেক্টিছ কৰি আছে। ইয়াত ভালে টাইমিঙত মাৰে, ধৰা 10-15 জন বেছি আছে, 11 ডাউনে মাৰে। তুমি কিমানত মাৰি আছা? মই এতিয়া এক্সেলেণ্ট মাৰি আছোঁ 10 মিনিটত। 10 মিনিটত ইয়াতে ধৰা ছাৰ নাই যে পাৰ্চনেলি কৰিব লাগে। ৰানিং কৰাৰ আগত অলপ এক্সাৰচাইজ কৰোঁ, তাৰ ৰানিঙৰ পিছত নিজে নিজে এক্সাৰচাইজ কৰিব লাগে, লং জাম্প মাৰা হয়। ইয়াত ধৰা যে 200 জনৰ ভিতৰত 200 জনে লং জাম্পত এক্সেলেণ্ট মাৰে। আৰু একচুৱেলি কিমান দৌৰিব লাগে? ইয়াত 32 কিলোমিটাৰ দৌৰিব লাগে। লাষ্ট টাইমিংটো হ'ল 14 মিনিট। লং জাম্প কিমান মাৰিব লাগে? লং জাম্প 16.5 ফুট। ইয়াত সকলোৰে এক্সেলেণ্ট আছে, 17, 18, 19 মান মাৰে। ইয়াত দুইবেলা দৌৰি আছে? দুবেলা দৌৰি আছোঁ। এই 8 কিলোমিটাৰ চাইকেল মাৰি আহিছোঁ, আহি আকৌ 5 কিলোমিটাৰ দৌৰিলোঁ। মৰ্ণিঙত 8 কিলোমিটাৰ চাইকেল মাৰি আহি আকৌ 5 কিলোমিটাৰ দৌৰিছোঁ। ছাত্ৰ ছাত্ৰী ইয়াত বহুত ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহে। মৰ্ণিঙত আহে, কিছুমানে আকৌ নাইটতো মাৰে। বহুত কষ্ট কৰি আছে। আপোনালোকে দোৱা কৰিব যাতে এবাৰ বিছ ফাৰ্মৰ পৰা সকলোৱে সফলতা লাভ কৰে। হয়, 2023 চনত অসম পুলিচৰ পোষ্ট মুকলি হৈছে আৰু আমি 2023ত এপ্লাই কৰিছোঁ অসম পুলিচত। যিহেতু আমি 2023 চনত অসম পুলিচৰ যিখন পোষ্ট ওলাইছে তাত এপ্লাই কৰিছোঁ আৰু এই পোষ্টৰ চাকৰি পাবৰ কাৰণে আমি 1-2 বছৰ ধৰি আমি দৌৰি আছোঁ। আৰু আমাৰ অক্টোবৰ মাহৰ 3 তাৰিখে যিহেতু আমাৰ ফিজিকেল পৰীক্ষা আৰম্ভ হ'ব, সেইবাবে আমি আৰু সেই পৰীক্ষাৰ বাবে আমি সাজু হৈছোঁ। তো আৰু আমাৰ ইয়াতে আগে পাছে ৰানিং কৰি দৌৰি চাকৰি পাইছে আৰু আমিও আশা কৰিছোঁ এইখন নিজদলগাঁও বিছপাম এইখন ফিল্ডৰ পৰা এইবাৰ প্ৰায় 60জন ল'ৰা ছোৱালীয়ে দৌৰি আছে। ইয়াৰ পৰা প্ৰায় 40-50 জনমান এবাৰ পাব বুলি আশা কৰিছোঁ। আমি সাজু হৈছোঁ, যিহেতু অক্টোবৰৰ 3 তাৰিখৰ পৰা CM ছাৰে কোৱা মতে আৰম্ভ হ'ব বুলি কৈছে, সেইমতে আমিও সাজু হৈছোঁ। আমাৰ এই ফিল্ডখন আছে নিজদলগাঁৱৰ বিছপাম হয়। মানে ইয়াত অসম পুলিচৰ বাবে বহুত ল'ৰা ছোৱালীয়ে মানে ৰানিং লগতে ফিজিকেলৰ যিমান লাগতিয়াল এক্সাৰচাইজ তেওঁলোকে নিজে নিজে কৰি আছে। আৰু ক'বলৈ গ'লে ইয়াত হিচাপ কৰিলে কমেও 200 মান ল'ৰা ছোৱালী ওলাব। তো 200 মান ল'ৰা ছোৱালীয়ে ডেইলি ৰাতিপুৱা আবেলি তেওঁলোকৰ মানে যিমান ফিজিকেলত লাগতিয়াল এক্সাৰচাইজ তেওঁলোকে নিজেভাৱে কৰি আছে। তো আশা কৰোঁ আমাৰ এই ফিল্ডৰ পৰা যিমান ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে, ৰানিং কৰি আছে বা ফিজিকেল এক্সাৰচাইজ লাগি আছে, প্লাছ ষ্টাডি কৰি আছে, চবেই যাতে এই আগন্তুক অসম পুলিচ নাইবা ADREত কোনোবা নহয় কোনোবা এক্সাম যাতে ক্ৰেক কৰে আৰু কৰি কিনে মানে তেওঁলোকৰ যিটো সপোন আছে, সপোনটো যাতে পূৰণ কৰে বা সপোনটো যাতে পূৰা হয়, সেইটোৱে আমি চবেই আশা কৰোঁ।